Dear student, welcome to my YouTube channel. অৱশেষত আহি গ'ল SSUHS GNM নাৰ্ছিঙৰ এডমিশ্যন নটিচ। যিসকল ছাত্ৰীয়ে এই বছৰ GNM নাৰ্ছিং এন্ট্ৰেন্স এক্সামত 28 নাইবা 29 নম্বৰ পাইছে তেওঁলোকে BKNRLত এডমিশ্যন ল'বলৈ অনলাইন এপ্লাই কৰিব পাৰে। ইয়াৰ লাষ্ট ডেট হৈছে 24 আগষ্ট 2025 midnight. ইয়াতে অনলাইন আবেদন কৰিবলৈ হলে কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব, ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াবোৰ কি, এই বিষয়ে এইটো ভিডিঅ জৰিয়তে বিতংকৈ আলোচনা কৰা হ'ব। প্ৰথমতে ছাত্ৰ-ছাত্ৰীসকলক এটা গুড নিউজ দিব বিচাৰিছো। হেয়া হৈছে যে যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই বছৰ GNM নাৰ্ছিং এন্ট্ৰেন্স এক্সামত কম নম্বৰ পাইছে তেওঁলোকে একেবাৰে কম খৰচতে নেপেটছ গ্ৰুপ অফ ইনষ্টিটিউচনত GNM পঢ়িব পাৰিব। এই বিষয়ে অধিক জানিবলৈ আৰু এডমিশ্যন ল'বলৈ এতিয়া স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰে। ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ কথা কৈছে যে কেৱল মাত্ৰ ছোৱালী কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰিব। ক্লাছ 12 উত্তীৰ্ণ হ'ব লাগিব। এনি বৰ্ডৰ পৰা উত্তীৰ্ণ হ'লেই শিক্ষাৰ্থীসকলে এপ্লাই কৰিব পাৰে। লগতে মেডিকেলি ফিট হ'ব লাগিব। ইয়াতে সিট ৰিজাৰ্ভেশ্যনৰ কথা কোৱা হৈছে। সিট ৰিজাৰ্ভেশ্যন এজ পাৰ গভৰ্ণমেণ্ট অফ আছাম SC 7%, ST প্লেন 10%, ST হিল 5%, সেইদৰে OBC MOBCৰ বাবে 27% আৰু EWSৰ বাবে 10% ৰিজাৰ্ভেশ্যন আছে। আৰু ডিসেবিলিটি ছাত্ৰীৰ কাৰণে 5% ৰিজাৰ্ভেশ্যন। নুমলিকৰ ৰিফাইন লিমিটেডৰ 10 কিলোমিটাৰ ৰেডিয়াছৰ ছাত্ৰীৰ বাবে 30% ৰিজাৰ্ভেশ্যন। সেইদৰে গোলাঘাট ডিষ্ট্ৰিক্টৰ ছাত্ৰীৰ কাৰণে 30% ৰিজাৰ্ভেশ্যন আৰু বাকী 40% সিটছ অপেন ফৰ অল। জেনেৰেল ক্ষেত্ৰত 29 মাৰ্কছ, ST SC OBC MOBC বিদ্যাঙৰ ক্ষেত্ৰত 28 মাৰ্কছ ইয়াতে ধৰি দিছে। কেৱল মাত্ৰ 28 নাইবা 29 নম্বৰ পালেই ইয়াতে এপ্লাই কৰিব পাৰে। অনলাইন এপ্লাই কৰিবলৈ হ'লে তলৰ এইকেইখন ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। ইয়াতে কোৱা হৈছে স্ক'ৰ কাৰ্ড অফ GNM নাৰ্ছিং এন্ট্ৰেন্স এক্সাম, এজ প্ৰুফ, ইয়াতে বাৰ্থ চাৰ্টিফিকেট, HSLC এডমিট কাৰ্ড নাইবা HSLC পাছ চাৰ্টিফিকেট য'ত ডেট অফ বাৰ্থ মেনশ্যন কৰা আছে। সেইদৰে 3 নম্বৰ PRC, যদি PRC নাথাকে তেতিয়াহ'লে ডমিচিয়েল চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, EWS চাৰ্টিফিকেট আৰু ক্লাছ 10ৰ এডমিট কাৰ্ড, মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট। সেইদৰে 8 নম্বৰ হায়াৰ ছেকেণ্ডাৰী মাৰ্কশ্বিট লগতে আৰু পাছ চাৰ্টিফিকেট, এডমিট কাৰ্ড এইবোৰৰ প্ৰয়োজন হ'ব। আৰু যদি ANM পাছ কৰিছে তেতিয়াহ'লে ANMৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। এইকেইখন ডকুমেণ্টছ হ'লেই শিক্ষাৰ্থীসকলে ইয়াতে আবেদন কৰিব পাৰে। ইয়াতে কেৱল মাত্ৰ 28 নাইবা 29 পোৱা ছাত্ৰীসকলে অনলাইন এপ্লাই কৰিব পাৰে। কিন্তু ইয়াৰ মানে এইটো নহয় যে তেওঁলোকে এপ্লাই কৰিলেই চিট পাব। চিট এইটো কাট অফৰ ওপৰত বেছ কৰিব, লগতে ৰিজাৰ্ভেশ্যনৰ ওপৰত বেছ কৰিব। যিসকল ছাত্ৰীৰ মাৰ্ক 50 নাইবা 60ৰ ওপৰত আছে তেওঁলোকে যদি ইয়াতে এপ্লাই কৰে তেতিয়াহ'লে তেওঁলোকে নিশ্চয় ইয়াতে চিট পাব। এতিয়া প্ৰশ্ন হৈছে যে যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই GNM নাৰ্ছিং এন্ট্ৰেন্স এক্সামত একেবাৰে কম নম্বৰ পাইছে তেওঁলোকে GNM পঢ়িব পাৰিবনে? তেওঁলোকৰ GNM পঢ়াৰ যি সপোন আছে এই সপোন পূৰণ কৰিব পাৰিবনে? হয়, তেওঁলোকে GNM পঢ়িব পাৰিব। গুৱাহাটীত যদি একেবাৰে কম খৰচতে GNM পঢ়িব বিচাৰে তেতিয়াহ'লে নেপেটছ গ্ৰুপ অফ ইনষ্টিটিউচনত এডমিশ্যন ল'ব পাৰে। কাৰণ গুৱাহাটীৰ ভিতৰত যিকেইখন প্ৰাইভেট ইনষ্টিটিউশ্যনছ আছে তাৰ ভিতৰত নেপেটছ গ্ৰুপ অফ ইনষ্টিটিউশ্যনছ হৈছে বেষ্ট, হাই ফেচিলিটিজ থকা আৰু একেবাৰে কম ফিজ থকা ইনষ্টিটিউশ্যনছ। ইয়াতে কিন্তু লিমিটেড ছিট। যদি সঁচাকৈ এডমিশ্যন ল'ব বিচাৰে তেতিয়াহ'লে এতিয়াই 9864007707 এই নম্বৰত যোগাযোগ কৰিব পাৰে। গুৱাহাটী হাতীগাঁও। ইয়াতে টোটেল পেকেজ হৈছে 5.5 লাখ আৰু ইয়াৰ ভিতৰত থকা খোৱা পঢ়া সম্পূৰ্ণ খৰচ ইনক্লুড কৰা আছে। আৰু ইয়াতে যদি এডমিশ্যন লয় তেতিয়াহ'লে বুকছ লগতে ইউনিফৰ্ম ফ্ৰীত পাব। ইয়াৰ কাৰণে 1 টকাও দিব নালাগে। যদি সঁচাকৈ একেবাৰে কম খৰচত আৰু বেষ্ট কলেজত এডমিশ্যন ল'ব বিচাৰে তেতিয়াহ'লে এতিয়াই স্ক্ৰীনত দিয়া নম্বৰ 9864007707 নম্বৰত যোগাযোগ কৰিব পাৰে।